সপোন বহুতো পূৰণ হ'ল। গাড়ী ল'লোঁ, ডাইনিং ল'লোঁ, বিচনা ল'লোঁ, চোফা ল'লোঁ, ঘৰত টাইলছ লগালোঁ আৰু অন্যান্য বহুত কিবা কিবি কৰিলোঁ। কিন্তু ঘৰখন যেতিয়া আৰম্ভ কৰোঁ তেতিয়া কিন্তু হেঁপাহ আছিলে এনেকৈ আগফালে বাছবুট দি ধুনীয়াকৈ ইটা সাপি দিয়া। কিন্তু মোৰ মানে মানুহজন এনেকুৱা এটা মানুহ, এই অন্যান্য কাম কাজবোৰ বেয়া পায়, বেছি মানে হেঁপাহ আছিলে। ঘৰখন যেতিয়া বনাই আছিলোঁ এই ভীমটো দিয়াৰ আগমুহূৰ্ততো কৈছিলোঁ যে লগাই দিয়া, কিন্তু বলেনে লগাব নিদিলে। এইবাৰ হাতত অকণমান পইচা মই নিজে গোটাই ল'লোঁ, গোটাই ঘৰখনৰ এই কামখিনি কৰিছোঁ। ইমানখিনি ফিনিচিং মাৰিলোঁ, মিস্ত্ৰীক হাজিৰা দিয়া, লো কিনা, শিল কিনা, বালি কিনা, চিমেণ্ট কিনা। এই বাৰাণ্ডাখন ভাবিছিলোঁ চাট দিম, কিন্তু একে ঠাইতে বহুখিনি পইচা লাগিবৰ কাৰণে চাট দিয়াও কেঞ্চেল। আৰু এতিয়া কওকচোন আপোনালোকে, এনেকৈ বাছবুট দি ইটা খাপি দিলে কিমান যে ধুনীয়া লাগে ঘৰখন, হয়নে নহয়? বহুত ধুনীয়া লাগিছে। অনুৰাগ সৰু হৈ থাকোঁতে যদি ঘৰখন বনাই মেলি সম্পূৰ্ণ কৰি নলওঁ, সি লাহেকৈ ডাঙৰ হৈ আহিছে, পঢ়া শুনাৰ ক্ষেত্ৰত পইচা পাতিৰ প্ৰয়োজন হ'ব আৰু আমাৰ ঘৰ বনোৱা মানে আধৰুৱা হৈ পৰিব। আৰু এটা কথা, ঘৰ মানুহে মৃত্যুৰ আগমুহূৰ্তলৈকে বনাই থাকিবই লাগিব। ভিতৰখিনিতো টাইলছ লগালোঁ, কিন্তু মানুহজনৰ আশা আছে এই বাহিৰৰ গোটেইখিনি টাইলছ লগোৱা, মানে খুটাখিনি আৰু ষ্টেপখিনি, লগতে এই বাৰাণ্ডা এইডোখৰ আৰু এই যিখিনি বাছবুট আছে সেইখিনিতো টাইলছ লগাই দিয়া। সেয়া এটা আশা, সেইটো আশা পূৰণ কৰিবৰ কাৰণে এবছৰত নোৱাৰোঁ, হয়তো 3 বছৰ বা 2 বছৰৰ ভিতৰত হ'ব, কিয়নো গাড়ীখনৰ ইনষ্টলমেণ্টো আছে। আৰু পৰহি দিনা আপোনালোকক দেখাইছিলোঁ যে আমাৰ গাড়ী গেৰেজটো বনোৱা হৈছে বুলি। মানুহজনে বহুত কষ্টৰে আহল আৰু বহলকৈ চাওকচোন গাড়ী গেৰেজটো বনাই দিলে। আগতে ইয়াত আছিলে ফুটাবিলাক আৰু এই ছাইডটোৰ পৰা আমাৰ বহুত পানী গুচি গৈছিলে, মানে টিউবৱেলটোলৈকে পায়। এতিয়া একদম সুবিধা, এই চালিখন একেবাৰে আমাৰ টিউবৱেললৈকে মানে কমপ্লিট। আৰু অন্যান্য ফুটা চুটা দি ঠিক কৰিব নালাগে আৰু টিউবৱেললৈকে চালিখন ধুনীয়া হৈ গ'ল। মামাও আম চকলিয়াই থৈছোঁ নহয়, নোখোৱা নে? খাওঁ, আম টেঙা খাব লৈছোঁ। এইফালে চকলিয়াই থৈছোঁ এক কাঁহী, লগতে বাৰীৰ পৰা সৰু সৰু বীজ জলকীয়া। কি ধুনীয়া লাগিছে চাওক। এই বতৰৰ ফল বতৰত খাই নল'লে মানে আৰু এবছৰত পাবলৈ নাই। আৰু এইফালে দিছোঁ পাত, কচুপাতৰ লোন বান্ধিব নাই দিয়া, কিন্তু টেঙা খাবলৈ বিৰাট ধুনীয়া। চেনীৰ লগত বোলে আজি খাব, সেয়েহে এফালে চেনী আৰু নিমখ। অঁ মা, আপোনাক বহুত ভাল পাওঁ জলকীয়াখিনি পিটিকি দিয়ক। বেয়া নহয়, গিলাচ এটা লাগিব, গিলাচ এটা কৰি দিম। কি নালাগে, এনেকৈ পিটিকি দিয়ক। আৰু এইদৰে হাতে পিটিকি দিয়া বহুত পাৰ্থক্য। এনেকৈ পিটিকি দিলে খাই ইমান যে সোৱাদ লাগে। বৰ ফুৰিবচোন আজি, কিন্তু আপোনাৰ হাত তামাম ফুৰিব। আৰু এইফালে ধুনীয়াকৈ মামাই আম আৰু জলকীয়া, চেনি, নিমখ মিক্স কৰি দিলে আৰু ইয়াতে দিয়ক এক পাত। এক পাত নালাগে, এনেই কৈছোঁ বাৰু। এইটো যে একেবাৰে হেৰি জিভা পানী ওলাই যাব মুখত। সঁচাকৈ আকৌ এক নেমু টেঙা আৰু এক আম খোৱা, একদম মানে মানুহৰ লালতি ওলাবই আৰু ইমান লোভনীয় বস্তু। অকণমান এই আপোনালোকৰ দুজনৰ আৰু এখন একদম জুতি লগাই খাই দিয়া। চাহ কিয় লাগে, বিস্কুট কিয় লাগে, হয় নাই? টেঙা পৰা লাগিছে ভালকে খোৱা ইয়াত মছলি লাগিছে খাই, ইয়াত মছলি লাগে নেকি? টেঙাটো নাইকিয়া কৰি